মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীত ধৰ্মশালা 14 মাৰ্চ ঈদগাহ ময়দানত। প্ৰতি বছৰৰ দৰে 14 মাৰ্চ ঈদগাহ ময়দানত ফুটবল খেলা আৰম্ভ হয়। এইবেলি এখন ফুটবল খেল চলি আছে। ইয়াত কমিটিৰ মানুহ আছে, কমিটিৰ মানুহৰ পৰা আমি জানিব বিচাৰিম। হয়, কি ক'ব এইবাৰ যে 14 মাৰ্চ ঈদগাহ ফিল্ডত আপোনালোকে ফুটবল খেলা আৰম্ভ কৰিছে, কি ক'ব? অন্য বছৰৰ দৰে এইবাৰো আমাৰ ফুটবল টুৰ্ণামেণ্ট 2024 চলি আছে। আগৰ তুলনাত এইবাৰ আৰু বহুত ডাঙৰকৈ পাতিছে। আগত আমাৰ লোকেল টিম আছিল, এইবাৰ কোনো লোকেল টিম নাই, আটাইবিলাক বাহিৰৰ ডিষ্ট্ৰিক্ট ষ্টেট লেভেলৰ যিবোৰ খেলি হৈছে আপুনি চালে। কেইটা টিমৰ খেলা? 8 টিম, টোটাল 8 টিম আছে। 8 টিমৰ 2টা খেল হৈ গ'ল, 4 টিম হৈ গ'ল আৰু 2টা আছে ডেটত হৈ যাব। প্ৰাইজ কি আছে? প্ৰাইজ ট্ৰফি আছে, লগতে কিছু মানি আছে। ইয়াত খেল চাবলৈ কিমান মানুহ আহিছে? প্ৰায় ইয়াত হাজাৰ মানুহ আহে। ইয়াতে 15-20 হাজাৰ গোটেই আশা পতা গোটেইখিনিতে মানুহ পাব। বেছি ফুটবল টুৰ্ণামেণ্টৰ কমিটিৰ মূল তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে এই খেলখন পাতি এই এলেকাৰ ৰাইজক এই মনোৰঞ্জন দিয়ে, বিভিন্ন বেয়া কামৰ পৰা অনৈতিক কামৰ পৰা মানে আঁতৰ কৰি ৰাখি প্ৰতি বছৰে যে ইয়াত মানে আমাৰ এই ফুটবল খেলখন যে হয়, সেইকাৰণে মই ফুটবল টুৰ্ণামেণ্টৰ আমাৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী সকলো সদস্যক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনত যাতে ইয়াতকৈ আৰু অধিক লাগিলে আমাৰ মানে DC মহোদয়ৰ উপস্থিতিত যাতে আমি খেলকৈ ভালকৈ চলাব পাৰে, এইখিনিয়ে মোৰ কাম। আঞ্চলিক ক্লাবৰ যিবিলাক সদস্য আছে, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আছে, সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মানে তাৰ লগতে এই ছ'চাইটিৰ লগত এজন মানুহৰ নাম নকৈ মই থাকিব নোৱাৰিলোঁ। এজন মানুহ আছে, সেইজন আমাৰ লোকেল চিকিৎসক ডক্টৰ আনিছুৰ ৰহমান। সকলো সময়তে তেখেতৰ লগত কোঅপাৰেট কৰি থাকে। মানে তেখেতকো মানে ডক্টৰ আনিছুৰ ৰহমানকো মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, কোনে ওচৰলৈ যাব বিচাৰিছোঁ। বছৰে এই ধৰ্মশালা ঈদগাহ ময়দানত এখন খেল এখন খেল প্রতি বছরে হয়, প্রত্যেক বছরে চলি আছে। আমি সবাই চেষ্টা কৰি আছোঁ মেছেজ দিওঁ যে আমাৰ সমাজত ড্ৰাগছ মুক্ত খেল ছেপ্টেম্বৰ 1 তাৰিখত থাকিব। আজি কোন টিমে জিকে? আজি আমাৰ ইয়াতকৈ আৰু বেছিকৈ কেনেকৈ মানে খেলখন জোৰদাৰ কৰিব পাৰোঁ, এইটোৱে মোৰ আশা ৰাখি আমি সমাজসেৱক সাত্তাৰ ভাই আছে, সাত্তাৰ ভাইৰ ওচৰলৈ যাব বিচাৰিছোঁ। খেলখন একচুৱেলি আমাৰ ধৰ্মশালাৰ উদ্যমী যুৱকসকলে এটা চেষ্টা হাতত লৈছে যে ধৰ্মশালাখন আচলতে নিচামুক্ত এখন সভ্য সমাজ গঢ়ি তুলিব লাগে। আমাৰ যুৱক যুৱতীবিলাকে বৰ্তমানৰ যিবিলাক আছে বিপদগামী হৈছে, এইবিলাকক আমি ৰাজমুক্ত সমাজ, এখন ধুনীয়া সমাজ গঢ়াৰ লক্ষ্যৰে আমাৰ এই প্ৰতিযোগিতাখন আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আছোঁ। আৰু এই অঞ্চলৰ আমাৰ ৰাইজ আমাৰ পূৰ্ণ সহায় আৰু সহযোগ আমাক কৰি আছে। আৰু আগন্তুক দিনত আমাৰ ধৰ্মশালাবাসী ৰাইজ তথা এই অঞ্চল অত্র অঞ্চলৰ ৰাইজে আমাক এই খেলখন টুৰ্ণামেণ্টখন আগন্তুক দিনতো চলাই নিয়াৰ বাবে আমাক পূৰ্ণ উদ্যমে সহায় আৰু সহযোগিতা আগবঢ়াব বুলি সমূহ ৰাইজৰ ওচৰত আমি দীৰ্ঘ আশা কামনা কৰিম। আজি আছিল আপোনাৰ সাপটগ্ৰাম FC আৰু 11 ষ্টাৰ কলনী শ্ৰীৰামপুৰ। কোনে জিকিল? একচুৱেলি সাপটগ্ৰাম FC জিকিছে, কিন্তু দুই দলে ভাল খেলিছে। আমি দুয়ো দলৰ খেলুৱৈক আমি কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেই টিমৰ খেল? একচুৱেলি 8 টিমৰ খেল, 8 টিমৰ খেল এটা হৈ গৈছে। আজি ছেকেণ্ড খেল আৰু নেক্সট খেল আমাৰ কমিটিৰ বৰ্তমান সিদ্ধান্ত হিচাপে 11 তাৰিখ আছে। গতিকে সমূহ ৰাইজক আমি ধুনীয়াকৈ খেলখন চোৱাৰ কাৰণে আমাক সহায় সহযোগিতা কৰাৰ কাৰণে সকলোকে আহ্বান জনালোঁ।
নাম আপনার আগার না অন্য বাদ দিয়ে দেখান না ওই আপনি জিতিলে নাকি কেটা কলর ব্যবধান জিতিলে তিনটা স্কোর প্রতি বছরে এখন খেল হয় না হয়ে থাকে মানে এবারে আমি ফার্স্ট পারফরমেন্স করলো খেলছে দুটো টিমে ভালো দিন ফাইনালত দল আপনি ফাইনালত সেমিফাইনাল কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে আমার অডিয়েন্স আমার সাপোর্টার বহুত বেশি করেছে এই জন্য ভালো লাগিছে কি হলো ডিজে ম্যান অফ দ্য ম্যাচ পালে আপনি নহয় বর্মা মনটা আপনি কি কব বহুত বেছি মই ভাল কম কাৰণ আমাক বহুত ছাপোৰ্ট কৰিছে আমাক বহুত বেছি মৰম কৰিছে আদৰ কৰিছে ধর্মশালা 14 মাঠ ঈদগাহ ময়দানত প্রতি বছরে এখন ফুটবল খেল হয় এইবারও হয়েছে ফুটবল খেল হয়েছে আজি 4 টিমৰ খেল শেষ হল 8 টিমৰ খেলত 4 টিমৰ খেল আজি শেষ হল সেমিফাইনালত দল সাপগ্ৰাম ধুবুৰীৰ পৰা গুৰুচনৰ সহযোগত তেওঁলোকৰ ৰেকৰ্ড এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969